চৰাই বাঁহ সুৰক্ষা দিৱস মূলতে চৰাই সুৰক্ষাৰ বাবে আৰু চৰাই সুৰক্ষা বুলি ক'লে চৰাই বাসস্থানৰ সুৰক্ষা লাগিব, চৰাই বংশ বৃদ্ধি কৰিবলৈ পাব লাগিব। গতিকে এই ক্ষেত্ৰত সচেতনতা আনিবৰ কাৰণে আমি এতিয়া আমাৰ 16খন বিদ্যালয় আগবাঢ়ি আহিছে আৰু লগতে ব্ৰাছ, বোকাখাট, আশ্ৰয়, দেৰগাঁও এখেত সকলো স্বেচ্ছাসেৱী সংগঠন আমাৰ লগতে আমি সকলোৱে লগ লাগি যাতে এটা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত বা সংৰক্ষণৰ ক্ষেত্ৰত এটা সজাগতা সৃষ্টি হয়, সেইটোৰ কাৰণে আমি প্ৰয়াস কৰিছো। আমি কাৰ্যসূচী হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ কম্পিটিশ্যন কৰিছো আৰু আপোনালোকৰ ইয়াত এখন এক্সিবিশ্যন হৈছে, তাত চৰাইৰ বিভিন্ন বাঁহৰ মডেল আনিছে আৰু ছাত্ৰ ছাত্ৰীসকলে আৰ্ট কৰিছে। বিভিন্ন ধৰণৰ আপোনালোকে প্ৰদৰ্শনীখন চালে নিশ্চয় আনন্দিত হ'ব। আৰু ইয়াৰ লগতে আমাৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে চৰাই সুৰক্ষাৰ কাৰণে আয়োজন কৰিছে, এখন চেমিনাৰ কৰিছে। চেমিনাৰখনো আমাৰ চৰাই সংৰক্ষণৰ ওপৰতে। ইয়াৰ উপৰিও নাট কৰিছে, বিভিন্ন ধৰণৰ আয়োজন কৰিছে আৰু ইয়াৰ প্ৰথম আমি আমাৰ প্ৰতীকী হিচাপে এটা কৃত্ৰিম চৰাই বাঁহ ইয়াত স্থাপন কৰিছিলে আৰু সেই প্ৰক্ৰিয়াটো আমি যোৱা বছৰৰ পৰা কৰি আহিছো। আৰু এইবাৰ খালি আমি আৰু অলপ চৰায়ে ভাল পোৱা চৰাই উপযোগী উদ্ভিদ লগাবৰ কাৰণে যত্ন কৰিছো। এতিয়া ছিজনটো গছ ৰুলে যিহেতু নহ'ব, গতিকে আমি এই কামখিনি আচলতে আগৰ পৰাই কৰি আহিছিলো আৰু অলপ দিনৰ আগতেও আমি বোকাখাটৰ কেইবাখনো বিদ্যালয়ত সজাগতা সপ্তাহ উদযাপন কৰি আহিছো। আজি অতিকে ভাল লাগিছে, বিশেষকৈ বনগাঁও চলা উচ্চ মাধ্যমিক বিদ্যালয়ে 16খন স্কুল আৰু ব্ৰাছ আৰু আশ্ৰয় এই যিটো বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনক একত্ৰিত কৰি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেধৰণৰ আচলতে এখন প্ৰদৰ্শনী, কাৰণ আজি অসমৰ বহুত বিৰল প্ৰজাতিৰ চৰাই আজি নাইকিয়া হৈ আহিছে, ৰেড ডাটা বুকত অন্তৰ্ভুক্ত হৈছে, এনেকুৱা পৰ্যায় পাইছে। গতিকে এই যিটো আজি এখন বিদ্যালয়ে যি প্ৰচেষ্টা, ইতিমধ্যে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছে গিৰিমল্লিকা শইকীয়া বাইদেৱে যে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰিছে, কিন্তু মই ভাবোঁ এই যিটো প্ৰচেষ্টা চৰাই বাঁহ সুৰক্ষা দিৱস আজিৰ দিনটোত এটা আচলতে এইটো মই ভাবোঁ এটা যুগান্তকাৰী পদক্ষেপ। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়তো এইটো চৰ্চা হৈছে, কাৰণ আজিৰ তাৰিখত আৰু বিশেষকৈ আমাৰ যিখিনি গছ গছনি আমি সেইখিনি সংৰক্ষণ কৰিব লাগিব, কাৰণ আমাৰ যিহেতু ৰাষ্ট্ৰীয় গছ বৰগছ হিচাপে আৰু আমাৰ ৰাজ্যিক গছ হুলুং গছ, গতিকে এই গছসমূহ আমি সংৰক্ষণত গুৰুত্ব দিব লাগিব। আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো আজি প্ৰধান শিক্ষয়িত্ৰী গিৰিমল্লিকা শইকীয়াৰ যি প্ৰচেষ্টা, তেখেত নিজেও এগৰাকী প্ৰকৃতিপ্ৰেমী, পৰিৱেশৰ লাগি থকা, গতিকে তেখেতৰ এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ। অনাগত দিনত বিশেষকৈ আমাৰ নৱপ্ৰজন্মই এই যিটো আচলতে আজি চৰাই বাঁহ সুৰক্ষা দিৱস, যে আমাৰ যিখিনি পশু পক্ষী যিবোৰ চৰাই আজি আমাৰ বিলুপ্তিৰ পথত, সেইবোৰ যাতে আমাৰ সংৰক্ষণ হয়, তাৰ এই প্ৰচেষ্টা যাতে আজি এইটো নহয় যে বনগাঁও চলা উচ্চ মাধ্যমিক বিদ্যালয় কৰিছে, অসমৰ বিভিন্ন প্ৰান্তলৈ আচলতে এইটো বিয়পি পৰক, কাৰণ আৰু চৰকাৰীভাৱেও এইটো এটা কাৰ্যসূচী লওক। মই ভাবোঁ এই পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত এটা যুগান্তকাৰী পদক্ষেপ হ'ব।